আমি পরীক্ষা স্থগিত নকৰোঁ কিন্তু আমাৰ কেছৰ যিটো ফাইচলা আহিব এই ফাইচলা অনুযায়ী গোটেইখিনি সবৰ ভাগ্য নিৰ্ধাৰণ কৰিব যিবিলাকে পৰীক্ষা দিব যিবিলাকে নিদিব সবৰে ভাগ্য ফাইচলা হ'ব কোৰ্টৰ এইটো ৰায় কনষ্টেবল নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়মৰ অভিযোগ লিখিত পৰীক্ষাৰ দুদিন পূৰ্বে উচ্চ ন্যায়ালয়ত অনিয়মক লৈ শুনানি শাৰীৰিক পৰীক্ষাৰ ফলাফলৰ পিছতে কাট অফ মাৰ্ক ঘোষণা এটা পদৰ বিপৰীতে 5 জনক লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা দিয়াৰ কথা আছিল ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল এই কথা কিন্তু এতিয়া এটা পদৰ বিপৰীতে দুজনকহে লিখিত পৰীক্ষাৰ বাবে নিৰ্বাচন কৰিছে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে দ্বাৰস্থ হৈ বঞ্চিত সহপাঠী গোচৰৰ শুনানি গ্ৰহণ কৰি বঞ্চিত প্ৰাৰ্থীলৈ কিছু সকাহ ন্যায়ালয়ৰ পূৰ্বৰ সূচী অনুসৰি দেওবাৰে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা আৰু লিখিত পৰীক্ষা অনুষ্ঠিত হ'লেও ন্যায়ালয়ৰ ৰায়দানৰ ওপৰতে নিৰ্ভৰ কৰিব নিযুক্তি প্ৰক্ৰিয়া এডভাৰটাইজ মতে নিয়ম আছিল ফিজিক্যাল ফিটনেছ টেষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এইবোৰ যেতিয়া পাছ হোৱাৰ পিছত গোটেই অসমে কোনে কিমান মাৰ্ক পালে সেই হিচাপতে সিলেকশ্যনটো হ'ব 12/3/2025 এটা লিষ্ট ওলাইছে যে কিমান মাৰ্ক পালে এলাও হ'ব আৰু কিমান মাৰ্ক নাপালে এলাও নহ'ব এইটো আগতে ক'ব লাগিছিল ইণ্টাৰভিউ আৰম্ভ কৰাৰ আগতে নাম্বাৰটো কিমান ল'ৰাই পাছ কৰিলে কিমান ফেইল কৰিলে আজিলৈকে কোনো লিষ্ট কনসলিডেটেড লিষ্ট ওলোৱা নাই ফাৰ্ষ্টত কৈছে গোটেই অসমত পুলিচ ল'ব এতিয়া কৈ আছে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি হিচাপত ল'ব কিন্তু আজিলৈকে ডিষ্ট্ৰিক্ট ৱাইজ কোনো ভেকেন্সি লিষ্ট ওলাই দিয়া নাই নিয়ম আছিল যে এইটো মাতাৰ আগতে এটা পোষ্টৰ এগেইনষ্টত 5 জন কেণ্ডিডেটক মাতিব ইহঁতে কৰিছে কি এটা পোষ্টৰ এগেইনষ্টত 2 জনকে মাতিছে অনাৰেবল চিফ মিনিষ্টাৰে ফেচবুকতে কৈছে যে 1:2 কৰি মাতিছে হ'ব লাগে এইটো 1:5 পিছত অনাৰেবল কোৰ্টে আজি এইটো সিদ্ধান্ত দিছে যে যেহেতু অহা পৰহি পৰীক্ষা আমি পৰীক্ষা স্থগিত নকৰোঁ কিন্তু আমাৰ কেছৰ যিটো ফাইচলা আহিব এই ফাইচলা অনুযায়ী গোটেইখিনি সবৰ ভাগ্য নিৰ্ধাৰণ কৰিব যিবিলাকে পৰীক্ষা দিব যিবিলাকে নিদিব সবৰে ভাগ্য ফাইচলা হ'ব কোৰ্টৰ এইটো ৰায়